আৰু আজি এইটো ভিডিঅ' তেজপুৰৰ ইণ্টাৰভিউ ভিডিঅ' হয়। তেজপুৰ ৰিজাৰ্ভ ফিল্ডত যিহেতু অসম আৰক্ষী আজিৰ পৰা ইণ্টাৰভিউ হৈছে, তাত যিসকল ভণ্টিয়ে মানে ইণ্টাৰভিউ দিবলৈ আহিছিলে তেওঁলোকৰ আজি এইটো ভিডিঅ' হয়। মই নিউজৰ পৰা ভিডিঅ'টো কপি কৰিছোঁ। তো আজি তাত প্ৰথমটোৰ দিন তেজপুৰত অনুষ্ঠিত হোৱা ইণ্টাৰভিউৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি যিহেতু অসম আৰক্ষী ইণ্টাৰভিউ বহুত ঠাইতে হ'ল আৰু বহুত ঠাইত নহ'ল, আৰু নোহোৱা ঠাইবিলাকতো আপোনালোকে নিশ্চয় গম পাইছে, এতিয়ালৈকে বহুতে চাগে আপডেট দিলে। ইয়াৰ ভিতৰত আছে তাৰমানে ওদালগুৰি নাই হোৱা, ফৰ্টিভিভিয়ান নাই হোৱা, নগাঁও নাই হোৱা, কাছাৰ নাই হোৱা। তেওঁলোকৰ প্ৰতিকূল বৰষুণৰ কাৰণে ইণ্টাৰভিউটো পষ্টপন কৰিলে। আৰু বহুত ঠাইত ইণ্টাৰভিউটো হ'ল, যেনেদৰে ডিব্ৰুগড় খনিকৰ প্ৰাকৰ ইণ্টাৰভিউটো হ'ল, মান্দাকাটাৰ ইণ্টাৰভিউ হ'ল, লিগিপুখুৰীৰ ইণ্টাৰভিউ হ'ল, আৰু গোলাঘাটৰ ইণ্টাৰভিউ হৈছে। তো এইখিনি আছিলে আপডেটটো। আৰু তেজপুৰত ইণ্টাৰভিউ হৈছে, আৰু য'ত য'ত ইণ্টাৰভিউ হৈছে তাত প্ৰায় 40জনী 20জনীকৈ দিছে। গোলাঘাটৰ প্ৰথম গ্ৰুপটোত 20জনী দিছিলে, বগৰীজেং যি মানে পেড গ্ৰাউণ্ড আছে। তাৰপিছতে ছেকেণ্ড গ্ৰুপটোত প্ৰায় 40জনীকৈ দিছে। তো 40জনীত প্ৰায় 23জনী 25জনীকৈ পাছ কৰিছে, বহুত ছোৱালী ফেইল কৰিছে। ঠিক তেনেকৈ লিগিপুখুৰীত 20জনীকৈ দিছিলে। তো 20জনীকৈ আপোনাৰ কিছুমান ঠাইত 16জনীলৈকে পাছ কৰিছে, আৰু কেতিয়াবা 10জনী 12জনী তেনেকৈ পাছ কৰিছে। আৰু তেজপুৰতো ঠিক তেনেকুৱা ধৰণৰে আছে। তেজপুৰতো যথেষ্ট ছোৱালী 20জনীকৈ দিছে কিছুমান গ্ৰুপত, আৰু কিছুমান গ্ৰুপত 30জনীকৈ দিছে। আৰু গোলাঘাটৰ এজনী ছোৱালীয়ে ভাল মাৰ্কছ পাইছে, দুজনী ছোৱালী, এজনী ছোৱালীয়ে 34 পাইছে, 34.2 পাইছে, আৰু এজনীয়ে পাইছে 32.36 পাইছে। এজন মানে মোলৈ হোৱাটছআপ কৰিছিলে, তো তাই পাইছে তোমাৰ 35.32 পাইছে। OBC কাষ্টৰ হয়, ভাল মাৰ্কছ পাইছে। আৰু তাই OBC হয়, OBC হোৱাৰ কাৰণে তাই ৰিটেনৰ কাৰণে নাম আহিব, এইটো কনফাৰ্ম। আৰু গোলাঘাটত টোটেল ছোৱালী আছিলে 600ৰ ভিতৰত মাত্ৰ 222জনীহে আহিলে বুলি গম পালোঁ। তাত মই লগৰ এজনে আছে, ডিউটি কৰিছে তাত, তেখেতে কৈছে মাত্ৰ 222জনীহে আহিছে হেৰিয়তে, মানে গোলাঘাট বগৰীজেঙলৈ। ঠিক তেনেকৈ লিগিপুখুৰীলৈও প্ৰায় যি 600 ছোৱালী আছিলে 600 ছোৱালী অহা নাই, তাতো প্ৰায় 450মানহে আহিছে। তো বহুতৰ কাৰণে ভাল হৈছে। আৰু বহুতো ছোৱালী মেডিকেলত ফেইল কৰিছে, মেডিকেল আৰু হাইটত ফেইল কৰিছে। হাইটত একদম এক্সকিউজ কৰাই নাই বোলে, হাইটত মানে বহুত ফেইল কৰিছে। আৰু এইবাৰ মেডিকেলটো ফাৰ্ষ্টৰ ইণ্টাৰভিউ যেনেদৰে অনুষ্ঠিত কৰিছে ঠিক তেনেধৰণে কৰিছে। এডভাৰটাইজমেণ্টত কিন্তু বেলেগকৈ লিখা আছিলে, কিন্তু এতিয়া প্ৰচিডিউৰটো বেলেগ হৈছে। আৰু এটা আপডেট আছে SLPRB অফিচৰ ফালৰ পৰা। তো SLPRB অফিচৰ ফালৰ পৰা এটা আপডেট দিছে, যিটো আপডেট আপোনালোকৰ যিসকলে বোটমেণ্টত এপ্লাই কৰিছিলে, তো বোটমেণ্টত এপ্লাই কাৰণে আগৰ মানে ল'ৰাসকলৰ কাৰণে আগৰ তোমাৰ ওখটো আছিলে 162.5 চেণ্টিমিটাৰ, আৰু এতিয়া কৰি দিলে 162.56, অৰ্থাৎ ABOB ইকুইভেলেণ্ট কৰি দিলে। ঠিক তেনেকৈ STH আৰু STPৰ কাৰণে 160 চেণ্টিমিটাৰ আছিলে আগৰ, আৰু এতিয়া কৰি দিলে 160.02, আৰু এতিয়া কৰিলে। এইটো এটা লেটেষ্ট আপডেট আছিলে, SLPRB ফালৰ পৰা ন'টিচ কৰিছে। অৰ্থাৎ ABOB সমপৰ্যায় কৰি দিলে, সমান হ'ব, একেখিনিয়ে হ'ব। তাৰপিছতে আপোনালোকৰ ওদালগুৰিটো ইণ্টাৰভিউটো গম পোৱা নাই কেতিয়ালৈ পষ্টপন কৰিছে, কিন্তু নগাঁও ইণ্টাৰভিউটো 5 তাৰিখলৈ পষ্টপন কৰিলে, আৰু ফৰ্টিভিভিয়ানৰ ইণ্টাৰভিউটো 5 তাৰিখলৈ পষ্টপন কৰিলে, আৰু কাছাৰৰ ইণ্টাৰভিউটো 10 তাৰিখলৈ পষ্টপন কৰিলে বুলি গম পালোঁ। তাৰপিছতে বহুতে সুধি আছিলে আপডেটখিনি, তো থুলমূলকৈ আপডেটখিনি দিলোঁ। আৰু মই পুনৰ কৈছোঁ, বগৰীজেঙত প্ৰায় 40জনী ছোৱালীকে ইণ্টাৰভিউত উমৰাইছে, আৰু 40জনীৰ ভিতৰত 23জনী 20জনী 22জনী তেনেকৈ ৰৈছে। 30জনীতকৈ ওপৰত যোৱাই নাই বোলে। ঠিক তেনেকৈ আপোনাৰ মই বগৰীজেঙৰ কথা ক'লোৱে, তাত আপোনাৰ 40জনীৰ ভিতৰত 23জনী 25জনী পাছ কৰিছে। তাৰপিছতে আপোনাৰ যি লিগিপুখুৰী আছে, লিগিপুখুৰীটো ঠিক তেনেকৈ ধৰি লওক 40জনী দিছে, কেতিয়াবা 20জনী 30জনীকৈ দিছে। তাত 20জনী তাত 16জনী 15জনী 12জনী তেনেকৈ পাছ কৰিছে। আৰু ৰিটেনত মানে কি কয়, মেডিকেলত বহুত ছোৱালী ওলাই গৈছে PSTত। তাৰপিছতে হাইটত ওলাইছে। তো আপোনালোকে খুব ভালকৈ ইণ্টাৰভিউ দিবলৈ চেষ্টা কৰক। বহুত ছোৱালী ৰিজেক্ট হৈছে, আৰু যিহেতু 220জনীৰ ক্ষেত্ৰত বগৰীজেঙত মাত্ৰ 600ৰ ভিতৰত 222জনীহে জইন কৰিছে, তেতিয়া তাৰ 222ৰ ভিতৰত থাকে মোৰ হিচাপত 180জনী মানে থাকিলেগৈ যেন পাওঁ, যিমান দূৰ সম্ভৱ। তো আপোনালোকে যিমান দূৰ পাৰে ভাল মাৰ্কছ ল'বলৈ চেষ্টা কৰক ফিজিকেলত। আৰু য'ত য'ত বৰষুণ দি আছে তাৰ কাৰণে হয়তো আকৌ পুনৰ ইণ্টাৰভিউ পষ্টপন কৰি দিব পাৰে। আমাৰ ইয়াতো বৰষুণ ৰাতিপুৱালৈকে নাছিলে, কিন্তু এতিয়া পূৰা বৰষুণ দিয়ে আছে বহুত ঠাইত। আৰু এতিয়া গোলাঘাটক ফোন কৰিলোঁ, তাত ইণ্টাৰভিউ দিবলৈ গৈছে ছোৱালী ভণ্টি এজনীয়ে, তাতে কৈছে তাই বোলে ৰাতিপুৱাৰ পৰা বৰষুণ নাছিলে, এতিয়া বৰষুণ আহি গ'ল, গোটেই চিন্তাই হৈছে। তো ভাগ্যৰ কথা, কিন্তু ভাগ্যৰ কথা হ'লেও আপোনালোকৰ মনৰ কথা, আৰু মনটো পেলাই নিদিব। আপোনালোকে যি হৈছে ভাল হৈছে, আৰু যি হ'ব ভাল হ'ব, তাকে ধৰি লওক। বি পজিটিভ, নেগেটিভ নাভাবিব মানে কি ধৰি লওক মোৰ ইণ্টাৰভিউৰ কাৰণেহে বতৰটো এনেকুৱা হ'ল, একদম নেগেটিভ একেবাৰে নাভাবিব। এটাই ভাবিব, যি হৈছে ভাল হৈছে, যি হ'ব ভাল হ'ব, সেইটোৱে ভাবক।
বৰষুণ বতৰ হ'লেও যদি বৰষুণ বেছি হয় তেতিয়াহ'লে ইণ্টাৰভিউ পষ্টপন কৰিব, চিন্তা কৰিব নালাগে। আৰু যদি বৰষুণ কম হ'লেও চাগে কিবা এটা মাৰ্চি কৰিব আমাৰ চেয়াৰমেন ছাৰসকলে ইণ্টাৰভিউ বৰ্ডৰ। তো ভিডিঅ'টো ইমানেই আছিলে আজি আপডেটটো আপোনালোকক আগবঢ়ালোঁ। তো ফাৰ্ষ্ট টাইম চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। সকলো ভালে থাকক, ধন্যবাদ।